মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 2008 চনৰ আৰু 2009 চনত অহা কেইটামান প্ৰিপজিশ্যন আলোচনা কৰিম আৰু সেইবিলাক এইবুলি হ'ব লগা 2024 চনৰ মেট্ৰিক পৰীক্ষাত অহাৰ চান্স আটাইতকৈ বেছি আছে আৰু এইবিলাক অতি ইম্পৰ্টেণ্ট। ইয়াতে কিছুমান কনচেপ্ট আছে যিবিলাক হ'ল এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন, আৰু এপ্ৰপ্ৰিয়েট মানে হ'ল ইয়াৰ লগত খালি সেইটোৱে প্ৰিপজিশ্যনে হ'ব, ইয়াৰ বেলেগ আৰু নহয়। তো প্ৰথম কুৱেশ্যনটো কৈছে ডু নট বষ্ট অফ ইয়ৰ ৱেল্থ। এতিয়া ডু নট বষ্ট ডেছ ইয়ৰ ৱেল্থ কৈছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? অফ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অফ। ঠিক তেনেকৈ তাৰপিছৰ কুৱেশ্যনটো কৈছে হি গোজ টু স্কুল ডেছ বাছ। এতিয়া বাছ এইটো হ'ল ইঞ্জিন চালিত বস্তু, আৰু ইঞ্জিন চালিত বস্তুৰ নামৰ আগত ইয়াৰ পিছতটো আছে কি? দ্য শ্বিপ ৱাজ বাউণ্ড ডেছ হাওৰা। ইয়াতে বাউণ্ড আছে, বাউণ্ডৰ লগত সদায় কি হ'ব? ফৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হি গোজ টু স্কুল ডেছ বাছ। ইয়াতে বাছ হ'ল ইঞ্জিন চালিত বস্তু, তো ইয়াৰ আগত কি হ'ব? বাই। তো এইবাৰ তাৰপিছত কুৱেশ্যনটো কৈছে হি হেজ বিন ছাফাৰিং ডেছ ফেভাৰ। এতিয়া ছাফাৰ থাকিলে ইয়াৰ লগত সদায় ফ্ৰম হ'ব, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰম। তাৰপিছৰ কুৱেশ্যনটো আছে আসাম ইজ ৰিচ ডেছ মিনাৰেলছ। এতিয়া ৰিচ আছে যদি ৰিচৰ লগত সদায় ইন হয়, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইন। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আই প্ৰিফাৰ টি ডেছ কোল্ড ড্ৰিংকছ। এতিয়া টি আছে, ইয়াৰ লগত আছে কি? প্ৰিফাৰ। এই প্ৰিফাৰ শব্দটোৰ লগত সদায় টু হয়। প্ৰিফাৰ থাকিলেও টু হ'ব, লগতে যদি প্ৰিফাৰেবল শব্দ থাকিল হয় তথাপিও টু হ'ল হয়, তো ইয়াৰ শুদ্ধটো হ'ব টু। তো এইবাৰ আমি 2009 চনত অহা প্ৰিপজিশ্যন কেইটা আলোচনা কৰিম। ইয়াতে তোমাক কি কৈছে? শ্ব'জ আৰ মেড ডেছ লেডাৰ। ইয়াতে মেড আছে, মেডৰ লগত দুই ধৰণৰ প্ৰিপজিশ্যন হয়। এটা হ'ল মেড অফ, এটা হ'ল মেড বাই, মেড ফ্ৰম। তো মেড ফ্ৰম যদি হয়, মেড ফ্ৰম হ'লে কি হ'ব লাগিব? যি দুটা বস্তু তোমাক কোৱা থাকিব ইয়াৰ মাজত পৰিৱৰ্তন হ'ব লাগিব, ইয়াৰ গুণাগুণৰ পৰিৱৰ্তন হ'ব লাগিব, আৰু ইয়াৰ অৱস্থাৰ পৰিৱৰ্তনো হ'ব লাগিব। আৰু মেড অফ যদি হয়, ইয়াত বস্তুৰ গুণাগুণ আৰু গুণাগুণটো একে থাকিব, কিন্তু অৱস্থাৰ গুণাগুণ দুয়োটা একে থাকিব। তো মেড অফ মানে হ'ল ইয়াৰ অৱস্থা আৰু গুণাগুণ একে থাকিব, আৰু মেড ফ্ৰম যদি হয় ইয়াৰ কি হ'ব? অৱস্থাৰো পৰিৱৰ্তন হ'ব, লগতে গুণাগুণৰো পৰিৱৰ্তন হ'ব। তো ইয়াতে কি কৈছে? শ্ব'জ আৰ মেড ডেছ লেডাৰ। ইয়াতে শ্ব'জ মানে হ'ল জোতা, আৰু জোতাটো তৈয়াৰ কৰা হয় কিহৰ দ্বাৰা? চামৰাৰ দ্বাৰা। তো চামৰাটো জোতাৰ মাজত আছে, তো ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই, তো সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব অফ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আই কাণ্ট এগ্ৰি ডেছ ইয়ৰ প্ৰপ'জেল। ইয়াতে এগ্ৰি আছে, এগ্ৰি হ'লে দুই ধৰণৰ প্ৰিপজিশ্যন হয়। এটা হ'ল টু, এটা হ'ল উইথ। যদি ব্যক্তিৰ লগত সন্মত হোৱা বুলি কয় তেনেহ'লে হ'ব উইথ, আৰু ব্যক্তিৰ কৰ্মৰ প্ৰতি যদি হয় বা কিবা এটা প্ৰজেক্টৰ প্ৰতিও যদি হয় বা প্ৰস্তাৱৰ প্ৰতি হয় তেনেহ'লে কি হ'ব? টু হয়। তেতিয়া কি হৈছে? আই কেন নট এগ্ৰি ডেছ ইয়ৰ প্ৰপ'জেল। তেতিয়া কি হ'ব? টু। ইয়াৰ পিছত কুৱেশ্যনটো কৈছে দ্য মেন ৰিপেণ্টেড ডেছ হিজ পাষ্ট মিছডেডছ। ইয়াতে ৰিপেণ্টেড থাকিলে সদায় কি হ'ব? অফ হ'ব, ৰিপেণ্টেড অফ। শ্বি ইজ গিফটেড ডেছ এ চুইট ভইচ। ইয়াতে গিফটেড আছে,
তো ইয়াৰ ক্ষেত্ৰত হ'ব ড্যাশ এ সুইট ভইচ, এটা হ'ব উইথ। মেন ডাজ নট লিভ ড্যাশ ব্ৰেড এলন, এতে তোমাক ব্ৰেডৰ কথা কৈছে, ৰুটি। তো এতে এনে লিভ হ'লে যদি খাদ্যৰ ওপৰত হয় তেনেহ'লে হ'ব অন, আৰু জীৱিকাৰ ওপৰত হ'লে হ'ব বাই। কিন্তু ইয়াতে কথাটো হ'ল যদিও খাদ্যৰ ওপৰত আছে কিন্তু ইয়াতে এলন শব্দটো উল্লেখ আছে। তো এইটো থাকিলে এইটো হ'ল এক্সেপশ্যনেল এটা বস্তু। তো এইটো কি দিবা তোমালোকে, বাই দিবা। তো ইয়াৰ শব্দটো হ'ব বাই, মেন ডাজ নট লিভ বাই ব্ৰেড এলন। তাৰপিছতটো হ'ল অলৱেজ বেৱাৰ ডেছ ফলছ ফ্ৰেণ্ডছ, কিন্তু বেৱাৰ শব্দটো আছে, বেৱাৰ এৱাৰ এইবিলাক শব্দ থাকিলে তাতে কি হ'ব, অফ হ'ব। তো ইয়াৰ শব্দটো হ'ব অফ। তো আজিৰ আলোচনাৰ বিষয় হ'ল এইখিনিয়ে। তো আজি আমি 2008 চনত আৰু 2009 চনত অহা প্ৰিপজিশ্যন কেইটা আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি 2010 আৰু 12 বাকীবিলাক আমি আলোচনা কৰিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু আমাৰ চেনেল way to science 79 ছাবস্ক্ৰাইব কৰিবা।